এতিয়া পুখুৰী সকলো ৰাইজ ৰভাতলত আহি শংকৰ সদস্যসকলক আমাৰ আলহীসকল যদি ষ্টেজলৈকে আগবঢ়াই আনে আৰু যদি কোনোবা আছে আমাক নিজাকৈ চিনাকিটো দিলে ভাল হয় বা ঘৰৰ পৰিয়ালে আহি আৰু सिगांनि जा लाइनफोर दङ মনিটৰত অকণমান ভইচ দিয়ক ভইচ খেলা ভইচ টিয়াপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ ৭৫ বছৰীয়া মহাৰজত জয়ন্তী আৰু টিয়াপুখুৰী ৰশ্মিৰেখা সংঘৰ ৫০ বছৰীয়া সোণালী জয়ন্তী উপলক্ষে আজি প্ৰায় ৪ দিনীয়া কাৰ্যসূচী লৈ আজি সমাপ্তিৰ পথত আজি মুকলি মিটিং আৰম্ভ হৈছে আৰু এই মুকলি মিটিঙত উপস্থিত থকা আমাৰ উদ্যোক্তাসকলৰ প্ৰমুখ্যে অতিথিবৃন্দ সভাত উপস্থিত থকা ৰাইজ মা ভনীসকল এই টিয়াপুখুৰী তাৰ সমন্বয় ক্ষেত্ৰ এই সভাস্থলী বিভিন্ন জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তিসকলক বা মৃত ব্যক্তিসকলক আমি ইয়াতে স্মৰণ কৰি এটা সমন্বয়ৰ তীৰ্থ বা ক্ষেত্ৰ পৰিণত কৰিবৰ উপলক্ষে আমি ইয়াত যি আয়োজন কৰিছোঁ কিমান সফল হৈছোঁ ক'ব নোৱাৰোঁ কিন্তু আজি এই শেষৰ দিনাৰ মুকলি সভাত উপস্থিত থকা সকলো ৰাইজকে মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু এই সভাখন চলাবৰ কাৰণেই মই কাৰ্যসূচী হাতত লৈছোঁ এই কাৰ্যসূচী চলোৱাৰ ক্ষেত্ৰত বা সভাখন পৰিচালনাৰ ক্ষেত্ৰত মই আপোনালোকৰ সহায় সহযোগ কামনা কৰিছোঁ ইয়াৰ চমু কাৰ্যসূচী বেছি দীঘলীয়া নহয় नि उनावनो आं सिनाखि होनो नागिरदों जोंनि बे खुंथाइ आफादनि गेजेरजों जोङो गांसे लाइसि दिहुननो लादों जों बे लाइसिखौ बेखेवनायनि हाबाफारिया बिनि सिगाङावनोमोन अब्लाबो जों गेवलां आफादावनो जों बेखेवसिगोन बेखायनो गिबियावनो आङो बिथां सारखौ सिनाखि होनो लाबोदों बिथाङानो जाहैबाय मानगोनां लोमसाव दैमारि EM BTC बिथांखौ गांसे आर'नाइजों बरायनाय जाबाय लोगोसे जोंनि खुंथाइ आफादनि जाय ममेन्टखौबो बिथांनो गथायनाय जाबाय साबायखर बिथांनि उनावनो आं सिनायथि होनो नागिरदों दिनैनि नैबे आफादनि गाहाय बुंथिगिरि बिथां जाहैबाय मानगोनां बिनन्द स्वर्गियारि बिथाङा नेशनेल एवार्ड स्टेट एवार्ड आइडल वर्किं टीचार एवार्ड प्रोफेसर मधु बरो बेस्ट टीचार्स एवार्ड लिटारेरी एडुकेशनल ऑफ इंडिया एवार्ड भारत एक्सेलेंट एवार्ड बायदिसिना एवार्ड बिथाङा मोननो हादों बिथांखौ दिनै जोङो
एपइन्टेड स्पिकार हिसाबै मोननो हानानै जों गावखौनो गोग्गानाय मोनदों आरो बिथांखौ गांसे आर'नाइजों जोंनि खुंथाय आफादनिफ्राय बरायनाय जाबाय नैबे बिथां बिनन्द स्वरगियारिसो बिथाङा एसेबां गोजान बे रङियानिफ्राय फैनानै जोंनि नैबे हाबाफारियाव बाहागो लाफैदों बिथांनिसिम साबायखर थाबाय बिथांनि उनावनो आं सिनायथि होनो नागिरदों जोंनि जायगानिब्लाबो जों আমার 50 বছর হওয়ার পাছত আর পুনর্বার আমার হিসাব নিকাশ হব লাগে মই জীবনত কিমানখিনি সাকসেসফুল হয়ে গেল তাৰপিছত 75 বছর মানে হওয়ার পিছত মানে হওয়ার লগে লগে আমার এটা হিসাব নিকাশ থাকে তো তাৰপিছত 75 পিছত 100 বছর সেন্টেনারি 100 বছর পিছত মই কি হল বাৰু মই কি হল এটা হিসাব থাকে মানে মই যেতিয়া অলপ ভুলে ক'লো নেকি 120 বছর দেই 100 বছর মানুহৰ বয়সটো যদি 100 বছর যদি ধৰা হয় আমি 4বাৰকৈ হিসাব নিকাশ আমি কৰিব লাগে মই জীৱনত কিমানখিনি সাকসেসফুল হৈ গ'ল গতিকে সন্মানীয় ৰাইজ এইটো ব্ৰিটিছ বিলাকে কৰে আমাৰ পিছত লাহেকৈ আমাৰ বিলাকতো অলপ হিসাব নিকাশটো হৈ গ'ল গতিকে আমি অলপমান যেহেতু পিছপৰা আমাৰ হিসাব নিকাশ অলপমান মানে কিবাই হয় আমি আমাৰ লিখিত নাছিলে মানে লিখা প্ৰৱৰ্তন কৰাটো আমাৰ ইমান দিন হোৱা নাই গতিকে আমাৰ বহুখিনি মানে ভুল থাকি গৈছে গতিকে সন্মানীয় ৰাইজ আপোনালোকে এতিয়া আপোনালোকৰ LP স্কুলটো 75 বছৰ হৈ গ'ল মই ভাবিছোঁ ইয়াত আটাইখিনি আজি ইয়াত LP স্কুলৰ পৰা কেইজনে ACS মই ধৰিলোঁ আয়ুষ নাই বাৰু কেইজনে ACS ওলালে APSCৰ আণ্ডাৰত মানে ACS পৰীক্ষা হয় কিমানজনে পাছ কৰিলে নিশ্চয় ইয়াত আছে আৰু যদি নাই হোক বেয়া কথা হ'ব আজি 75 বছৰ মানে হোৱাৰ পৰে পাছত ডক্টৰ কেইজন ইয়াৰ পৰা প্ৰডাকশ্যন হৈ গ'ল আৰু যদি আছে বিৰাট ভাল কথা ধন্যবাদ দিছোঁ মই পৰিয়ালবৰ্গকো ইঞ্জিনিয়াৰ কিমানজন ওলালে প্ৰফেচাৰ কিমানজন ওলালে হাইস্কুলৰ টিচাৰ কিমানজন ওলালে আমাৰ অসমত সাপোজ সব চৰকাৰৰ ষ্টেট গভৰ্ণমেণ্টত 66টা ডিপাৰ্টমেণ্ট থাকে এই ডিপাৰ্টমেণ্টবিলাকত কিমানখিনি চাকৰিয়াল ওলালে এই কিতাপত নিশ্চয় আছে আমি অলপমান পিছত মই পঢ়ি চাম মই এতিয়া চাব নাই ডক্টৰ ওলাব লাগিব ইঞ্জিনিয়াৰ ওলাব লাগিব আৰু এইবিলাক এটা হিচাপ আপোনালোকে আজি 50 বছৰ কৰিছিল না নাই যদি কৰিছে খুব ভাল কথা আৰু এতিয়া 75 বছৰ হোৱাৰ পাছত এতিয়া আপোনালোকে হিচাপ নিকাশ কৰিছে আৰু খুব ভাল কথা আৰু মই কৈ দিছোঁ আজি যদি আপোনালোকে এই যে ডক্টৰ প্ৰডাকশ্যনত যদি ব্যৰ্থ হৈছে ইঞ্জিনিয়াৰত যদি ব্যৰ্থ হৈছে ACS প্ৰডাকশ্যনত যদি ব্যৰ্থ হৈছে আৰু 100 বছৰ আছে আপোনালোকে নিশ্চয় এই যে আপোনালোকে স্কুল স্থাপন কৰিছিল 50ত আপোনালোকে সেন্টেনারি পাতিব নহয় জানো 50ত 2050ত আপোনালোকে 100 বছৰ ফুৰ্তি পাতিব এয়াত যাতে আপোনালোকৰ সম্পূৰ্ণ হয় তাৰ কাৰণে এই গাঁৱত থকা ছাত্ৰ ছাত্ৰী মানে গোটেইখিনি সমাজকৰ্মী ব্যক্তিসকলক মই আহ্বান জনাইছোঁ এইবাৰ যদি কিবা কিবি যদি থাকি গৈছে অহা 25 বছৰ পিছত আৰু এটা হিচাপ হৈ ফালে 100 বছৰত হয় এই টিয়াগুৰি গাঁওখনৰ পৰা আমি ACS 5 জন আমি পালোঁ ডক্টৰ পালোঁ আমি 10 জন ইঞ্জিনিয়াৰ পালোঁ আমি 15 জন মাস্টাৰ প্ৰফেচাৰ আমি পালোঁ 10 জন হাইস্কুলৰ টিচাৰ পালোঁ উমুক সরকারি চাকরিয়াল পালো আমি উমুক এইখিনি যদি পিছত ভাল হয় পায় ইয়াৰ কাৰণে মোৰ এটা অনুৰোধ থাকিল তাৰ কাৰণে আপোনালোকে একদম চেষ্টা অব্যাহত ৰাখক এনেকৈ হ'ব লাগিব তো আমাৰ এই গ্ৰামৰ পৰা গাঁও অঞ্চলৰ পৰা কিমানজন ব্যক্তিয়ে সেনেকুৱা ৰাষ্ট্ৰীয় হওক ষ্টেট পৰ্যায়ত পুৰস্কাৰ পালে ইয়াৰো এটা হিচাপ লাগিব
নেশ্যনেল লেভেলত ষ্টেট লেভেলত কিমানখিনি ভাল খেলুৱৈ হৈ মানে উঠি গ'ল আপোনালোকে কিমানখিনি প্ৰডাকশ্যন কৰিলে ইয়াত উঠিব লাগিব তো আপোনালোকে সেনেকুৱা কোনে এই অঞ্চলৰ পৰা এই গাঁওখনৰ পৰা কোনজনে কিমানজন ধনী হৈ গ'ল ইয়াতো উঠিব লাগিব ভাল মানে সেই কৃষক কোনে মানে পাৰিলে তাৰো নামটো ইয়াত উঠিব লাগিব উৎপাদন কোনে বেছিকৈ কৰিব পাৰিলে তাৰ নামো লাগিব ইয়াতে গতিকে এইবাৰ যদি পৰা নাই আৰু অহা 25টা বছৰ আছে ইয়াত আপোনালোকে 100টা বছৰ সম্পূৰ্ণৰূপে কৰে তাৰ কাৰণে টিয়াপুখুৰীবাসী ৰাইজক মই আহ্বান জনাইছোঁ হ'ব ৰাইজ আহ্বান জনাইছোঁ মই আপোনালোকক এইবাৰ যদি ফিল আপ হোৱা নাই যাতে আৰু 25টা বছৰ পিছত যদি ফিল আপ হয় 25 বছৰ কিজানি আমিতো নাথাকো কিজানি না আমিতো নাথাকিম আপোনালোকে থাকিব মোৰতো বয়স এতিয়া 56 হলে 25 বছৰৰ যোগদান কৰি দিলে কিমান পাব আপোনালোকে হিচাপ কৰকচোন মই এবাৰ থাকো বা নাথাকো হয় নে নহয় গতিকে আপোনালোকৰ এই যে প্ৰজন্ম আহি আছে তেওঁলোকে দায়িত্ব লৈ ফালে কাম কৰিব লাগিব তাৰ কাৰণে আমি ভাল কথা ভাল চিন্তা তাতে কিতাপ ভালকে আমি পঢ়িব লাগিব আৰু কিতাপ পঢ়িলেহে আপোনাৰ নলেজটো দিনে দিনে বাঢ়ি থাকিব দিনে দিনে গতিকে এতিয়া মই ক'লো আপোনালোকে এই 75 বছৰত যদি সম্পূৰ্ণ কৰিব পৰা নাই তেতিয়াহ'লে আৰু আগন্তুক 100 বছৰ মানে হোৱাৰ লগে লগে এইবিলাক যাতে দেখা পায় তাৰ কাৰণে মই আপোনালোকক মই অনুৰোধ কৰিলোঁ दे फरायसाफोर दे जोङो बिदि मोजां मोनसे जानांगोन बिदि मोनसे हिसाब फैयो दा नोंसोरनि गामियाव बेसेबांनाखि नेशनेल लेभेलनि प्लेयार्स दं नेशनेलाव बेसेबांनाखि माबा माबि रिप्रेजेन्ट खालामनो हादों दैदेननो हादों बेखौ सोब हिसाब निकास जानांगौ हिसाब निकास अब्लाना नोंथांमोना एक साक्सेसफुल गामि हिसाबै बे मोजां जागोन এতিয়া বকুল বড়োৰ মানে এই গানটো শুনিবলৈতো মই ভাবিছোঁ মই অহাৰ লগে লগে সেই বাথৌ মন্দিৰটো চাইছোঁ দেই এই ৰঙে দিয়া নেকি অলপমান কিবা কালা পৰি আছে এইটো ৰং দিব লাগিছিল হয় না এইফালে গানত আপোনালোকে বঢ়িয়া কৈ থাকিল আমাৰ जोंनि गामिया बेसेबांबा समायना रमायना होनलायनानै হয় ना होमबा एथिंगाले गैया नोंथांमोना खोनाना एकदम लामा जाबाय दंफां गायनांसिगौ दा दंफां गायाखै एलपि स्कुला जुदि मोजां जायाखैब्ला आं एबारबो होनदों 3 लाख टाका आं हरगोन बारो दै एलपि स्कुला जुदि मोजां जायाखैब्ला दै कारण बेनो आसल ना बेयाव मानसि प्रडाक्सन जागोन बेनि उनाव मानसि नोंथांमोना मोजां माने फरायसा दिहुननांगोन दा ओंखायनो जोंनि एमसिएलए जों फान्ड मोनगोन आं बे फान्डनिफ्राय 3 लाख टाका हरगोन आं आरो आगतेव मैं 1 लाख ना किबा এটা দিছিল এনেকুৱা অলপমান মনত পৰে ओमफ्राय उनाव नैबे जौस्रांखौ उनाव लादों बे मोनसे प्रेक्षागृह नागिरदों उनाव लादों बेफोर फैबाय थागोन गतिके जोङो बे माने सुबिदाखौ निश्चय नोंथांमोनाबो मोनगोन खुनु खोथा गैया बेयाव बे मैनागुरि खाथि बहाबा खैराबारि समस्ति खाथि बिदिनो खोथा गैया गामिनि समस्या बे समस्याफोरा जोंहा जोबलांनांगौ नोंथांमोननि बे लामाखौ जोंहा मानगोनां एमएलए दुर्गाराज बरुवा बेखौ बै जे खिलफुटानि बे लामाखौ बेखौबाय होननानै बुंदों बे जासिगोन खोथा गैला आरो निश्चय इयाव एसे थाबावगोन बे खोलाहा बाउन्डारिसिम एसे थागोन ओमफ्राय बेयाव मोनसे माने माबा दङ बाजार दङ बे बाजार दङ ओमफ्राय बेफोरखौ जोङो लासै लासै नायलांबाय थागोन दा नोंथांमोना बेखौ हा जोमफोरखौ सोब थि खालामनानै लादो बान्दो नांगौ नामदों आं दैसाखौ नुवाखै खिन्थु बान লাগে বলে কৈছে দাদাই আমার খবরটি নামরিয়াই কিন্তু বানৰ কলনি এই অঞ্চলত বলে কৈছে আমার সোলার সিস্টেমত পানি ওলাওয়া बे एग्रिकालचार डिपार्टमेन्टआव दङ एग्रिकालचार डिपार्टमेन्टआव दङ नोंथांमोना बेखौ एप्लिकेसन होनो हागोन एप्लिकेसन होनो हागोन दा अब्लाना बेखौ मोननो हागोन गतिके बेसेबां नांगौ बेखौ नोंथांमोना एग्रिकालचार डिपार्टमेन्टखौ जोंनि बिटिसिनि डेपुटि चिफ मानगोनां रिहन दैमारि बिथाङा नायगासिनो दं गतिके आङो बिथांजों जगाजग खालामनो थाखाय आङो खावलायनाय थाबाय गतिके जेसेबांखिनि जोङो एलपि स्कुल दङ
मन्दिर दं बेयाव जोंहा मोनसे खोनाना प्रेक्षागृह नांगौ बे माने दाबो जाथ'वाखै गतिके लासै लासै जालांबाय थागोन दा ओंखायनो नोंथांमोननि गामियाव फैनानै आङो मोजां मोनदों हाब नाजानाय दं खोब চেষ্টা মানে আছে সেইটো মই খুব ভাল পাইছোঁ আৰু যিমানখিনি চাকৰিয়াল আছে নিশ্চয় ইয়াতে উঠিছে বুলি মই ভাবি লৈছোঁ সকলোৱে আপোনালোকে সেই চুবাৰ কথা কোৱা নাই মই আপোনালোকে অলপ সামৰি ল'ব অলপমান মানে কি কয় এইটো বৰঝাৰ গাঁওখন যিমানখিনি গাঁও আছে আমাৰ চুবা আছে এই চুবাবিলাকতো আপোনালোকে কাভাৰ কৰক এইখিনি মই অনুৰোধ কৰিলোঁ গতিকে আমি বৃহত্তৰ এই যে বৰঝাৰ অঞ্চলৰ আৰু ওচৰা ওচৰি থকা যাতে আদৰ্শটো আপোনালোকৰ গাঁৱৰ পৰা লয় তাৰ কাৰণে আপোনালোকে বঢ়িয়াকৈ চিন্তা কৰি পেলাই কাম কৰি গৈ থাকক খুব ভাল পাম তো আপোনালোকে ৰাস্তাই বঢ়িয়াকৈ গছ গছনি ৰুব যাতে সুন্দৰ হৈ উঠে এখন LP স্কুল আছে ইয়াত সুন্দৰ হৈ উঠিব লাগিব ৰাস্তা ঘাট ঠিক থাকিব লাগিব মন্দিৰ ঠিক থাকিব লাগিব তেতিয়াহে এখন আদৰ্শ গাঁও মানে ইয়াত আপোনালোকে স্বীকৃতি পাব গতিকে এতিয়া মই অনুৰোধ কৰিছোঁ এখন সব চুবাই নিজা নিজা গাঁৱৰ কাৰণে সুন্দৰকৈ এটা আদৰ্শ গাঁও মানে তৈয়াৰ কৰিবৰ কাৰণে আপোনালোকে প্ৰস্তুতি কৰক এই মানে আদৰ্শ গাঁও এনেকুৱাই হ'ব এই ৰাস্তাৰ কাম মানে হৈ যাব সাপোজ আমাৰ LP স্কুল হৈ যাব ইয়াত এটা মঞ্চ লাগে সেইটোও হৈ যাব প্ৰেক্ষাগৃহ লাগে সেইটোও হৈ যাব সাপোজ কিন্তু যদি শিক্ষাটো যদি পিছ পৰি যায় তেতিয়াহ'লে এইটো একো কাম নহ'ব শিক্ষাই মূল এটা লক্ষ্য নমস্কাৰ আজি শিৱপুখুৰী উৎসৱত অলপ দীঘলীয়াকৈ ক'ব লাগিব দিছে যে শিৱপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ মহাৰথৰ জয়ন্তী আৰু ইয়াৰ উপৰিও শিৱপুখুৰী ৰশ্মিৰেখা সংঘৰ সোণোৱালী জয়ন্তী উদযাপন উপলক্ষে যি মুকলি সভা অনুষ্ঠিত কৰিছে এই মুকলি সভাৰ পৰম শ্ৰদ্ধাৰ সভাপতি মহোদয় আৰু এই সভাত অলপমান আগতে আমাৰ শিৱপুখুৰী গাঁৱৰ যি স্মৃতি গ্ৰন্থ এই স্মৃতি গ্ৰন্থৰ উন্মোচক পৰম শ্ৰদ্ধাৰ জনসাও ৰিমাৰী EM BTC ইয়াৰ উপৰিও আজিৰ এই মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আমাৰ ৰবাতৰিত উপস্থিত থকা শ্ৰদ্ধাৰ আই মাতৃসকল আৰু এই গাঁৱৰ শ্ৰদ্ধাৰ ব্যক্তিসকল ইয়াৰ উপৰিও ইয়াত যিসকল জীয়ৰীবিলাকক অইন গাঁৱত বিয়া দিয়া হৈছে সেই সকলো জীয়ৰীসকল পৰম শ্ৰদ্ধাৰ জীয়ৰী আইসকল আহিছে বুলি কৈছে তেখেতসকললৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু ইয়াত জঙাইসকল অহা বুলি কৈছে জঙাই বুলি ক'লেতো আৰু নকোৱাই ভাল আইসকলৰ কাৰণে গতিকে জঙাইসকলো আহিছে তেখেতসকললৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু ইয়াৰ উপৰিও মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীলৈ মই মৰম যাচিছোঁ আৰু ইয়াৰ লগতে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মাঘ বিহুৰ এতিয়াও বন্ধু মাৰ যোৱা নাই
গতিকে মাঘ বিহুৰো মই অলপ জনাইছোঁ বয়নিसिमबो खुलुमनायखौ आं बावहरबाय সঁচাকৈ আনন্দ অনুভৱ কৰিছোঁ এই থিয় পুখুৰীত উপস্থিত হৈ পেলাই ইয়াৰ যিটো পৰিৱেশ আৰু যি ধৰণে পৰিষ্কাৰ পৰিচ্ছন্নভাৱে আৰু ডিচিপ্লিন মেইনটেইন কৰি পেলাই সভাখন পাতিছে গতিকে মই ভাবোঁ তেনেকৈ যদি আমি অনুশাসন মাৰি পেলাই কামবিলাক যদি কৰি যাওঁ তেতিয়াহ'লে এই গাঁওখনৰ উন্নতি অৱশ্যম্ভাৱী গাঁৱৰ মানুহবিলাকে যেনেকৈ আজি মোৰ পানী লগা হৈছিলে খুব পানী লগা মই আহোঁতে এটা ভাৱ লৈছিলে মাজতে কিন্তু দুইবাৰ মাতিব যোৱাৰ কাৰণে মই আহিলোঁ মাজে মাজে কাহ আহি থাকিব মাজে মাজে কাহ আহি থাকিব গতিকে তাৰ কাৰণে মোক ক্ষমা কৰিব এই যে এটা গান আছিলে যে গাঁৱৰ মানুহ গাঁৱে গাঁৱে বন্তি জ্বলাই যাওঁ আমি গাঁৱৰ মানুহ তাৰমানে আমি গাঁৱৰ মানুহবিলাক গাঁৱে গাঁৱে বন্তি জ্বলাই যোৱা মানে আমি আমাৰ গাঁওখনক স্বাৱলম্বী কৰাৰ কাৰণে ইয়াৰ পৰিষ্কাৰ পৰিচ্ছন্নতা ইয়াৰ শিক্ষা দীক্ষা ইয়াৰ অৰ্থনৈতিক আৰু সামাজিক দিশ এই গাঁৱৰ ধৰ্মীয় দিশ এই আটাইবিলাকক উন্নত কৰাৰ কাৰণে আৰু সংস্কাৰ কৰাৰ কাৰণে ইয়াৰ দায়িত্বটো আমাৰ এই গাঁৱৰ মানুহবিলাকেই ল'ব লাগিব এনেকৈ মই কিছুমান গাঁও দেখিলোঁ আৰু মানুহ দেখিলোঁ নিজৰ ঘৰৰ সন্মুখত অলপমান জংঘল আছে এজন মাষ্টৰ দে মই তাক কৈছিলোঁ এদিন আপোনাৰতো ঘৰৰ সন্মুখত ৰাস্তাত বহুত জংঘল আছে এইটো কিয় কাটি লোৱা নাই এই চৰকাৰ আছে নহয় চৰকাৰ আছে নিজৰ ঘৰৰ ৰাস্তাৰ সন্মুখতটোকো মানে চৰকাৰৰ ওপৰত মানে কিবা কৰে নিৰ্ভৰ কৰে আমি দেখা নাই মোবাইলবিলাকত দেখিছোঁ যে কিছুমান গাঁও এই গোৱালপাৰাটো কিবা এটা গাঁও ইমান সুন্দৰ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিছে নহয় তাত হাজাৰ হাজাৰ মানুহবিলাকে সেই গাঁওখনক চাবলৈ যায় সেই গাঁওখনত গৈ পেলাই আনন্দ অনুভৱ কৰে গতিকে যি দেশৰ গাঁওখন ভাল নহয় পৰিয়ালবিলাক ভাল নহয় সেই দেশৰ উন্নতি কেনেকৈ হ'ব এনেকুৱা গাঁও লগ লাগি পেলাই জিলা হয় জিলা লগ লাগি পেলাই ক'ত মৌজা হয় জিলা হয় তাৰপিছত ৰাজ্য হয় গতিকে এখন দেশৰ উন্নতিৰ ভেটিটো হ'ল গাঁও গতিকে গাঁৱৰ মানুহৰ মাজত যদি একতা থাকে মৰম স্নেহ থাকে সহায় সহযোগিতা যদি থাকে ঘৰৰ মানুহবিলাকৰ মাজত যদি একতা থাকে মৰম স্নেহ যদি আই লাভ ইউটো যদি থাকে সেই ঘৰখন সেই গাঁওখনক উন্নতিৰ পথৰ পৰা কোনেও দূৰত ৰাখিব নোৱাৰে প্ৰথমে ঘৰখন তাৰপিছত গাঁওখন তাৰপিছত জাতিৰ মাজত আমাৰ একতা মৰম স্নেহ হিয়া দিয়া নিয়া মানে মই কি কওঁ জানে আনৰ পৰা ভাল জ্ঞানটো লোৱা আৰু নিজৰ ভাল জ্ঞানটোক আনক দিয়া গিভ এণ্ড টেক মাইণ্ড ছেট বুলি তাকে কৈছে তে আমি তেনেকৈ নিজৰ ঘৰখন আৰু নিজৰ গাঁওখনক যিমান পাৰি ভাল কৰাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব আৰু এটা কথা মই বিভিন্ন গাঁওবিলাকত কৈ আহিছোঁ যিখন ঘৰত সেই ঘৰৰ জনা মানুহজনক যদি নামানে
এখন পৰিয়ালত মাক নহ'লে দেউতাক জানা শুনা মানুহ হ'ব পাৰে, জ্ঞানী হ'ব পাৰে। যিজন জ্ঞানী, মাক যদি জ্ঞানী তাৰ কথা মানিবই লাগিব, দেউতাক যদি জ্ঞানী তাৰ কথা মানিবই লাগিব। মাক যদি জ্ঞানী হ'লেও যদি দেউতাকে ভাবে ধৰ মাইকীৰ কথা মতে চলিম নেকি মই, এই ধৰণৰ চিন্তাটো নহ'ব। গতিকে ঘৰৰ যিজন জ্ঞানী ব্যক্তি, সেই ঘৰখনক যদি আমি উন্নতিৰ দিশত যদি আগবঢ়াই নিব খুজিছোঁ, সেই ঘৰখনৰ জ্ঞানী গুণী আৰু বুদ্ধিবান মানুহজনৰ কথা আমি মানিব লাগিব। সি মাকে হওক, দেউতাকে হওক বা ল'ৰাই হওক, কেতিয়াবা ল'ৰাও খুব জানা শুনা হৈ যায়। আৰু এখন গাঁও উন্নতি লাভ কৰিব বিচাৰিছে, তেতিয়াহ'লে সেই গাঁৱৰ যিজন অভিজ্ঞ ব্যক্তি, যাৰ জ্ঞান আছে, যাৰ বুদ্ধি আছে, বুদ্ধিং যস্য বলং তস্য বুলি কৈছে, যাৰ শিক্ষা দীক্ষা আছে, যিজন মানুহে আমাক মাৰ্গদৰ্শন কৰিব পাৰে, জীয়াই থকাৰ সৎপথটো দেখাই দিব পাৰে, জীৱনৰ সংগ্ৰামটোত কেনেকৈ আমি সফলতা লাভ কৰিব পাৰোঁ, যিজন ব্যক্তি গাঁৱত আছে, যিজনে আমাক দেখুৱাই দিব পাৰে, উপদেশ দিব পাৰে, সেইজন ব্যক্তি, সেইজন নমস্য ব্যক্তিক আমি শ্ৰদ্ধা কৰিব লাগিব, মানিব লাগিব। শ্ৰদ্ধা ভক্তি আৰু কৰ্ম আমি শ্ৰদ্ধা নিবেদন কৰি পেলাই তেখেতৰ কথা বাৰ্তা জ্ঞানবিলাকক আমি হৃদয়ঙ্গম কৰি পেলাই আমাৰ বাস্তৱ জীৱনত প্ৰয়োগ কৰিব পাৰিলেহে আমি উন্নতিৰ শিখৰত আগবাঢ়ি যাব পাৰিম। আমাৰ বড় ভাইসকল কিছুমানৰ দেখিছোঁ, ঘৰৰ জানা মানুহজনক পাত্তাই নিদিয়ে, গাঁৱৰ জানা মানুহজনক পাত্তাই নিদিয়ে, আৰু কিছুমান জাতিৰ জানা মানুহকো পাত্তা নিদিয়ে। এটা সময় কিমান পণ্ডিতবিলাকক গুলি কৰি মাৰিলে, ভাবিলে মোৰ একদম মানে গা নম থিয় হৈ উঠে। কিমান ডাঙৰ ডাঙৰ পণ্ডিতক মাৰি পেলাইছে। কিবা কিবা মানুহ এজন 100% শুদ্ধ হ'ব পাৰে নেকি, কিবা অলপ ভুল দেখিলে তাক গুলি কৰি মাৰি দিলে। এতিয়া মাৰা নাই হয়, তথাপিও মই এতিয়াও বহু বড় জাতিৰ আমাৰ ভাই বন্ধুসকলক দেখিছোঁ, আমাৰ জ্ঞানী গুণী ব্যক্তিসকলক যিমানখিনি আমি শ্ৰদ্ধা নিবেদন কৰিব লাগে, যিমানখিনি তেখেতৰ উপদেশ আমি গ্ৰহণ কৰিব লাগে, সেইটো মই দেখা নাই। শ্ৰদ্ধাবানম লগতে জ্ঞানম বুলি কৈছে, মনত যদি আমাৰ শ্ৰদ্ধা নাথাকে আমি জ্ঞান লাভ কৰিব নোৱাৰোঁ। নলেজ ইজ পাৱাৰ বুলি কৈছে, আৰু আমি জ্ঞান লাভ কৰি পেলাই এই জ্ঞানটোক যদি আমি বাস্তৱ জীৱনত প্ৰয়োগ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি কেতিয়াও জীৱনত উন্নতি লাভ কৰিব নোৱাৰিম। Profound application of knowledge is called the wisdom বুলি কৈছে। এই যে আমি লাভ কৰা জ্ঞান, এই জ্ঞানটোক আমি গভীৰভাৱে and timely application of knowledge is called the wisdom বুলি কৈছে। সময়মতে আমি যদি তাক ব্যৱহাৰ কৰিব নোৱাৰোঁ আমাৰ দৈনন্দিন জীৱনত, তেতিয়াহ'লে আমি কোনো এটা দিশত উন্নতি লাভ কৰিব নোৱাৰিম। আৰু এই জ্ঞান বোলা বস্তুটো এনেকুৱা পবিত্ৰ বস্তু নহয়, সি পাপী মানুহৰ মনত সি জমা হৈ নাথাকে। Whatever we think, whatever knowledge we have, it will flow from one heart to another বুলি কৈছে। আমি যে জ্ঞান লাভ কৰোঁ, সেই জ্ঞানটো এজনৰ হৃদয়ৰ পৰা পানীৰ দৰে আনজনৰ হৃদয়লৈ বৈ যায়। যেনেকৈ পানী ওপৰৰ পৰা তললৈ নামি অহাৰ দৰে জ্ঞানী মানুহৰ জ্ঞানবিলাক, জ্ঞান থকা মানুহৰ হৃদয়লৈ বৈ যায়। কিন্তু জ্ঞানটো এনেকুৱা এটা বস্তু, আমি যিজন মানুহে কিবা এটা জ্ঞান দিছে, সেই মানুহৰ প্ৰতি যদি আমাৰ অলপ জ্ঞান নাই, অলপ শ্ৰদ্ধা নাই, অলপ ভক্তি নাই, তেতিয়াহ'লে আমি যিমানেই জ্ঞান দিয়ক বা সেই জ্ঞান দিয়া মানুহজন যিমানেই ভাল কথা নকওক কেলৈ, সি আমাৰ মনত জমা হৈ নাথাকে। গতিকে জ্ঞানী হ'বৰ কাৰণে, উন্নতিৰ দিশত আগবাঢ়ি যাবৰ কাৰণে আমাৰ হৃদয়টো পবিত্ৰ হ'ব লাগিব, আৰু জ্ঞানী গুণী মানুহক আমি
শ্ৰদ্ধা নিবেদন কৰিব লাগিব আৰু আমি উইথ আ হাম্বল মাইণ্ড নিজকে সৰু কৰি পেলাই ছাৰ মোক অলপমান বুজাই দিয়ক মই কেনেকৈ ইঞ্জিনিয়াৰ হ'ব পাৰিম, ছাৰ মোক বুজাই দিয়ক মই কেনেকৈ ব্যৱসায়ত উন্নতি লাভ কৰিব পাৰিম, ছাৰ মোক অলপমান ৰাস্তা দিয়ক মই কেনেকৈ মোৰ পৰিয়ালটোক মই ভাল কৰিব পাৰিম, কেনেকৈ সুখ আৰু শান্তি আৰু উন্নতি মই আনিব পাৰিম। সেইদৰে আমি সৰু হৈ পেলাই নম্ৰ আৰু বিনম্ৰতাৰে আমি জ্ঞানী মানুহৰ আশ্ৰয় ল'ব লাগিব। বিশ্বৰ যিমান প্ৰখ্যাত ব্যক্তি আছে যিসকলে জীৱনৰ উন্নতিৰ শিখৰত আগবাঢ়িব পাৰিছে, সেই মানে প্ৰাতঃস্মৰণীয় ব্যক্তিসকলক মই দেখিছোঁ সিহঁতৰ বহুত গুৰু থাকে। মই তেখেতসকলৰ জীৱনী পঢ়ি দেখিলোঁ আব্দুল কালাম ছাৰ যিজন প্ৰখ্যাত বিজ্ঞানী আৰু আমাৰ প্ৰখ্যাত বিখ্যাত তেখেত ৰাষ্ট্ৰপতি, তেখেতৰ গুৰু আছিল বিক্ৰম চাৰাভাই। জীৱনৰ দুখে সুখে যিকোনো সমস্যা আহিলে তেওঁ সেই গুৰুৰ লগত নিজৰ দেউতাকৰ লগত যেনেকৈ আলোচনা কৰে সুন্দৰভাৱে আলোচনা কৰিছিল, ছাৰ মই এনেকৈ কৰিব বিচাৰিছোঁ ভাল হ'বনে নাই, ছাৰ মই এনেকুৱা কাম কৰি আছোঁ এনেকুৱা চিন্তা কৰিছে বস্তুটো ৰাইট হৈছিল নাইবা ছাৰ। আৰু তেনেকৈ আমাৰ ক্ৰিকেটৰ ভগৱান আমি যাক কওঁ তেণ্ডুলকাৰ, সি যে ক্ৰিকেটৰ ভগৱান হ'ল তাৰ গুৰিটো আছিল তাৰ গুৰু ৰমাকান্ত আচৰেকাৰ। তেনেকৈ বহুত মই মানুহ দেখিলোঁ যিসকলে জীৱনত কিবা এটা নহয় কিবা এটা বিষয়ত উন্নতি লাভ কৰিব পাৰিছে, সুখ আৰু শান্তি আনিব পাৰিছে, নিজে পাব পাৰিছে আৰু আনকো দিব পাৰিছে। সেই মানুহবিলাকেই সদায় নিজতকৈ অকণমান বেছি জানা বা নিজতকৈ জানা মানুহৰ লগত সম্পৰ্ক ৰাখে আৰু সেই সম্পৰ্কটো বাহ্যিক নহয়। What deeper relation he has with his mentor, with his guru. It is not the superficial connection. It is the deeper level of connection. গভীৰভাৱে সম্বন্ধ গুৰুসকলৰ লগত তেখেতসকলৰ থাকে। কিন্তু আমি বহুত মানুহক দেখিছোঁ বহুতে নিজকে খুব জানা বুলি ভাবে। সৰু সৰু ছাত্ৰ ছাত্ৰীবিলাকে নিজকে খুব জানতাৰাম বুলি ভাবি পেলাই বা কি চাবি নিজেই মদ খায়, নিজেই ভাং খায়, নিজেই ড্ৰাগছ খায়, নিজেই ভাল পাই পেলাই শাসনদাই কৰি থাকে, নিজৰ ইচ্ছামতে কাম কৰে। মেট্ৰিক পাছ হ'ল 9 পালে ময়ে খুব জানিলোঁ আং খুব গৰম লৈ এনেকৈ ভাবি পেলাই বহুত ডেকা ডেকেৰীবিলাকক মই ধ্বংস হোৱা দেখিবলৈ পাই আছোঁ। গতিকে ডেকা ডেকেৰী কেৱল নহয়, আমি আৰু গুৰু থাকিব লাগে। মইতো জীৱনত বহুত গুৰু ভজন কৰোঁ আৰু সদায় ৰাতিপুৱা মই গুৰুসকলক স্মৰণ কৰোঁ আৰু প্ৰাৰ্থনা কৰাৰ পিছত গুৰুসকলক স্মৰণ কৰি পেলাই মই মোৰ কাম আৰম্ভ কৰোঁ। মোৰ যোগৰ গুৰু আছে, ৰামদেৱ আছে, পুৰুষোত্তম শৰ্মা আছে, তাৰপিছত সৎগুৰু আছে, তাৰপিছত ধ্ৰুৱজ্যোতি ডেকা আছে, তেখেতসকলৰ মোৰ যোগৰ গুৰু। Any problems of the yoga, I am a yoga teacher also. মই ৰামদেৱৰ পৰা হৰিদ্বাৰত গৈ পেলাই যোগ ট্ৰেইনিং লৈ আহিছোঁ, আনকো শিকাওঁ। সেই হ'ল যোগৰ গুৰু। তাৰপিছত মনৰ বিষয়ে মই শিক্ষা লৈছোঁ, মাইণ্ড এডুকেশ্যন বুলি যাক কওঁ, তাৰো মোৰ এজন গুৰু আছে, মেণ্টৰ ডক্টৰ অনচাই বাথৌ বসুমতাৰী। Any kinds of problems of the mind. আৰু মনৰ বিষয়ে মই বহুত কিতাপো লিখিছোঁ, আজিও আনিছোঁ। মই কিবা এটা প্ৰব্লেম হ'লে, মই কিবা এটা বুজিব নোৱাৰা হ'লে তেখেতৰ লগত মই কনচাল্ট কৰি পেলাই কথাটো ক্লিয়াৰ কৰি লওঁ। আৰু তেনেকৈ মোৰ জীৱনৰ প্ৰতিটো খোজত কিবা এটা প্ৰব্লেম হ'লে মই মানে জীৱন সংগ্ৰামৰ এজন গুৰু হিচাপে মোৰ দাদাক লওঁ। মোৰ ককাইদেউ আছে, তেওঁ
He was the ex-executive director of LIC of India. He was the secretary of the board of the LIC, secretary of the RTI of the LIC. মোৰ এই দাদা তেখেতক মই সৰুৰ পৰা গুৰু হিচাপে মানি আহিছোঁ। এতিয়াও মই সোধো, সি মোক বিভিন্ন সভা সমিতি যোৱাৰ আগতে মই গুৰুক সোধো, এই আজি এনেকৈ মিটিং আছে কি কোৱাব ভাল হ'ব? সি কয় এনে ক'বা, তেনে ক'বা, হেন ক'বা, তেনে ক'বা। গতিকে মই কোনোদিনে নাপাব আই নো এভৰিথিং, মই খুব জানো বুলি কেতিয়াও নাপাব। আই হেভ টু লাৰ্ণ, মোৰ বহুত জানিবলগীয়া আছে। ষ্টিল আই এম এ ষ্টুডেণ্ট, মই এজন এতিয়াও ছাত্ৰ, মই শিকি আছো। তেনেকৈ মই বহু বছৰ খেতি কৰিলোঁ, খেতিৰো গুৰু আছে মোৰ। আৰু দেখিলোঁ, ধৰি লোৱা হওক মই জিকাৰ খেতি কৰিছিলোঁ, 15 বছৰমান জিকাৰ খেতি কৰিলোঁ, জিকা দেখোন দুটামান লাগি পেলাই লেৰেলি যায়। যেতিয়া মই জিকাৰ খেতিৰ এক্সপাৰ্টৰ তাত মই শিক্ষা ল'লোঁ, বাপৰে বাপ কি জিকা খাবাহে, একদম লংলা লংলি খাইনারি দङ ব্রা, ইতনা জিকা লাগতা হয়। দিস ইজ দ্য পাৱাৰ অফ দ্য গুৰু। গতিকে মোৰ ভাইটি ভণ্টি আৰু মোৰ ছাত্ৰ ছাত্ৰী কৈছোঁ, কোনোদিন নিজকে জানা বুলি নাভাবিবা। নিজকে জানা বুলি ভাবাৰ লগে লগে তোমাৰ আৰু জ্ঞান পোৱাৰ দৰজাখন বন্ধ হৈ গ'ল। এইকাৰণে চক্ৰেটিছে কৈছিল, মই এটা কথা জানো, যিজন পৃথিৱী বিখ্যাত এজন শিক্ষক আছিলে, গ্ৰেটেষ্ট সফিষ্ট অফ দ্য ৱৰ্ল্ড, তেওঁ কৈছিল মই এটাই কথা জানো, এয়া হ'ল মই একো নাজানো। তাৰমানে সি নিজকে একো নাজানো বুলি ভাবিছিল। হয়, আইনষ্টাইনে কৈছিলে, whatever we know that is just like a little drops of water, and whatever we don't know it is just like the water of the sea. আমি যি জানো সাগৰৰ পানীৰ এটকাল পানীৰ দৰে, আৰু যিখিনি নাজানো সেয়া বিশাল সাগৰৰ পানীৰ দৰে। গতিকে আমি যিমান দিন জীয়াই থাকিম, ইচ্ছা কৰিলে এই জীয়াই থকা কেইদিনত আমি বহুত কাম কৰিব পাৰোঁ, আৰু যদি মন নাই নহয় আমাৰ একো কামেই নাই, আমি একো কাম কৰিব নোৱাৰিম। কিন্তু গুৰুবিলাকৰ উপদেশ লৈ পেলাই কাম কৰিলে অতি সোনকালে আমি বিকাশ কৰিব পাৰোঁ। যি কথা তুমি 20 বছৰ নাজানিছিলা, যি কথা আপুনি 25 বছৰ গমেই পোৱা নাছিল, আধা ঘণ্টা বা 1 ঘণ্টা কোনোবা জানা মানুহৰ লগত আলোচনা কৰি সেই অমূল্য সম্পদ, সেই জ্ঞানটোক আমি লাভ কৰি পেলাই আমি ধন্য হ'ব পাৰোঁ, আমি আলোকিত মানুহ হ'ব পাৰোঁ, আমি জ্ঞানী গুণী মানুহ হিচাপে নিজকে গঢ় দিব পাৰোঁ। গতিকে মই ভাবোঁ আজি বা কালি যদি আমি মৰি যাওঁ আৰু যে মানুহৰ জীৱনটো পাম, কিবা এটা গেৰেণ্টি আছে নেকি? কোনোবা ক'ব পাৰিব once again I'll born as a man who can say, কৰি ক'ব পাৰে মই মানুহ আকৌ মানুহ হিচাপে জন্ম হ'ম বুলি কোনোবা ক'ব পাৰিব নেকি? গতিকে পণ্ডিতবিলাকে কয়, কুকুৰ মেকুৰীৰ জীৱন লৈ পেলাই বহু হাজাৰৰ পিছত বোলে মানুহৰ জীৱনটো পায়। গতিকে we are the lucky because we have got the man, the life of the man, the body of the man, আত্মাটোতো একেই থাকে বুলি কৈছে অজৰ অমৰ। গতিকে মোৰ অনুভৱ হয়, মই পিছত মানুহ হ'ম না নহ'ম তাৰ কোনো পাত্তা নাই। গতিকে এই যে এবাৰ মানুহৰ জীৱনটো পাইছোঁ, তাক যিমান পাৰি ৰাতিপুৱাৰ পৰা এটা ৰুটিন লৈ পেলাই যেনে পাৰি তেনেকৈ প্ৰতিটো মুহূৰ্তক ভাল কামত, প্ৰতিটো মুহূৰ্তক ভাল চিন্তা কৰি পেলাই সময়টোক মই সৎ ব্যৱহাৰ কাৰণে চেষ্টা কৰি আহিছোঁ।
গতিকে মই ছাত্ৰ ছাত্ৰীবিলাকক কওঁ যদি টাইমটো নষ্ট কৰিব বিচৰা নাই তেতিয়াহ'লে পুৰা ৰাতিপুৱাৰ পৰা গধূলিলৈকে এটা ৰুটিন থাকিব লাগে। মোৰ ৰুটিনটো কি জানে না মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই 4টা কেতিয়াবা 3:30 উঠো, খোজ কাঢ়িবলৈ যাওঁ, তাৰপিছত 1 ঘণ্টা এক্সাৰচাইজ, 1-1.5 ঘণ্টা যোগা কৰাৰ পিছত লগে লগে ছাত্ৰ কেইটামান আহে, বহুত ছাত্ৰ বিষয়বিলাকক মই বিনা পইচাই পঢ়াওঁ, সিহঁতক অলপমান শিক্ষা জ্ঞান চ্যান দিওঁ, তাৰপিছত অকণমান কিবা কিবি ৰন্ধা বঢ়া কৰি পেলাই খাই পেলাই স্কুলত গুচি যাওঁ। স্কুলত গ'লোঁ, আহিলোঁ, কিবা কিবি ৰন্ধা বঢ়া কৰি পেলাই খালোঁ, তাৰপিছত আকৌ অলপ সময় পালে মোৰ কিটচেন গাৰ্ডেন তাত লাগিলোঁ, আৰু ইয়াৰ পিছত আকৌ মই মানে ইভিনিং ৱাকত গুচি গ'লোঁ, তাৰপিছত আহিলোঁ, 1 কাপ চাহ বনাই খাই পেলাই অকণমান মোবাইল চালোঁ, তাৰপিছত কিবা কিবি লিখিলোঁ। আৰু চকুটো বেছি পাৱাৰ নাই মোৰ এতিয়া, সেইকাৰণে মানুহ লৈ পেলাই মই কিতাপ লিখোঁ।